প্ৰণালী তুমি আজি যে বকত যাই পিনে যে বিজেপিৰ মিটিং আছিল যে অসমৰ মুখ্যমন্ত্ৰীৰ লগত তুমি সাক্ষাৎকাৰ কৰিলা এই সম্পৰ্কে তুমি কি কোৱা? মই আজি আমাৰ বকত মিটিং আছিল মই বহুত দিনৰ এটা আশা যে মোৰ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰবা মই আজি বহুত কষ্টৰ মাজে লগ ধৰিছোঁ লগ ধৰি মই তিনিটা আবৃত্ত কৰিছোঁ মানে ঘৰ আৰু কল আৰু লেট্ৰিন মোক লগে লগে মাক লিখি দিছে ডিচিয়ে মোক চব লিখি লৈছে আৰু পিছত মই ক'লোঁ মামা মই কেতিয়া পাম কয় 7 দিনৰ ভিতৰত পাবি কয় ভিডিঅ' কৰি ৰাখ মই লগে লগে ভিডিঅ' কৰি ৰাখিলোঁ কয় তই হোমটিলি বজাৰৰ কাষতে কৰোঁতে তোক ক'ত পাই যাবি 7 দিনৰ ভিতৰত মই খাৱনো দিছে এইটো খাওনটো মই খোৱা নাই ফুৰ্তিত খোৱা নাই মানে খাৱাটো অহা নাই লগে লগে কৈ দিছে আৰু লগে লগে মোক মানে ডিচিয়ে ফোন কৰি দিলে আৰু ব্লগৰ মানে যিটো ভিডিঅ' ছাৰেও মোক ফোন কৰি দিছে মানে 7 দিনৰ ভিতৰত হ'ব মানে অসমৰ মুখ্যমন্ত্ৰী প্ৰভাৱশালী মন্ত্ৰীয়ে যদি কৈছে হ'বই এইটো মানে গেৰাণ্টি আৰু মই পাইছোঁ বুলি ধৰিব পাৰোঁ। তুমি চিএমক লগ পাই তোমাৰ মনটো কেনেকুৱা লাগিছে মানে মই খোৱাই নাই এনেকুৱা লাগিছে মই খোৱাই নাই কেনেকুৱা কাম। মিটিঙত তুমি কেতিয়া গৈছিলা? মই আজি মানে ৰাতি 8টাৰ পৰা মই মিটিঙত যোৱাৰ কোচকাছ চলাইছিলোঁ আৰু মিটিঙৰ গাড়ীবিলাক আহি আছে মিটিঙৰ চববিলাক মিটিঙৰ গাড়ী মিটিঙৰ গাড়ী এখন বুলি বজাৰ আমাৰ মই খাৱন দিছোঁ মই খোৱাই নাই এনেকুৱা ফূৰ্তি লাগি আছে মোৰ মানে কি ক'ম মানে মানুহ লাখ মানুহ আৰু বহুত ভাল লাগিছে শান্তি পাইছোঁ তুমি 100% চিয়'ৰ তুমি ঘৰটো পাবা? পাম মানে পামেই একদম ডাইৰেক্ট 7 দিনৰ ভিতৰত পাই যাবা বুলি কৈছে মই বাৰে কৈছোঁ কয় 7 দিনৰ ভিতৰত পাই যাবি তই এনেকৈ কৈছে কয় হোমটিলি বজাৰৰ কাষতে ঘৰ ভিডিঅ'টো আপোনালোকে চাওক না কি কৈছে ভাল লাগছে শান্তি লাগছে